অতি সোনকালে নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰিব। হয়তো বিহুৰ আগে আগে নিৰ্বাচন হোৱাৰ সম্ভাৱনা আছে। বিভিন্ন প্ৰচাৰ মাধ্যমত বিভিন্ন ধৰণৰ বাতৰিবিলাক প্ৰচাৰ হৈ আছে। বিশেষকৈ চাবুৱা আৰু লাহোৱাল সমষ্টি একত্ৰীকৰণ হোৱাৰ পিছত, দুজন বিধায়ক হোৱাৰ পিছত বিভিন্ন ধৰণৰ সামাজিক মাধ্যমত, ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ প্ৰচাৰ চলাই আছে। গতিকে ইতিমধ্যে আমাক মাননীয় অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাদেৱে আমালৈ বাৰ্তা প্ৰেৰণ কৰিছে যে চাবুৱা লাহোৱাল সমষ্টিত অসম গণ পৰিষদ দলৰ বিধায়ক থাকিব, হাতীৰ চিহ্ন থাকিব আৰু পুনাকণ বৰুৱাই আমাৰ প্ৰাৰ্থী হ'ব। গতিকে আপোনালোকৰ জৰিয়তে চাবুৱা লাহোৱাল সমষ্টিবাসী ৰাইজক আমি অৱগত কৰিব বিচাৰো যে এইবাৰ হাতীৰ চিহ্নত চাবুৱা লাহোৱাল সমষ্টিবাসীয়ে অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী পুনাকণ বৰুৱাক ভোট দিবলৈ ক'ব। বিজেপিয়েও তেওঁলোকৰ পৰা দাবী কৰি আছে, বিভিন্ন সংবাদ মাধ্যমৰ ইতিমধ্যে যিটো প্ৰচাৰ হৈছে যে এইবাৰ আপোনালোকে যি ধৰণে কৈছে অসম গণ পৰিষদ দলে দলৰ হৈ প্ৰাৰ্থিত্ব লাভ কৰিব, আৰু বিজেপিয়েও কৈছে যে বিজেপি দলৰ হৈ এইবাৰ পদুম ফুল থাকিব চাবুৱা লাহোৱাল সমষ্টিত আৰু বিনোদ হাজৰিকাই মিত্ৰ দলৰ প্ৰাৰ্থী হ'ব। আপোনালোকে কৈছে পুনাকণ বৰুৱা হ'ব অগপ দলৰ, আৰু বিজেপিয়ে কৈছে বিনোদ হাজৰিকা হ'ব মিত্ৰ দলৰ বিজেপি প্ৰাৰ্থী। কি কয়? চাওক, অসম গণ পৰিষদ দল ছবছৰীয়া ইতিহাস কপোৱা গণ আন্দোলনৰ জৰিয়তে জন্ম হৈছিল। অসম গণ পৰিষদ দলৰ গোলাঘাটত জন্ম হৈছিল। অসমৰ জনসাধাৰণে জন্ম দিছিল অসম গণ পৰিষদ দলক। অসম গণ পৰিষদ দল জন্ম হোৱাৰ আগতে, ভাৰত স্বাধীন হোৱাৰ পাছত যিমানবিলাক নিৰ্বাচন হ'ল, কংগ্ৰেছেই শাসন কৰি আছিল। সৰহসংখ্যক সময় কংগ্ৰেছে শাসন কৰি আছিল। অসম গণ পৰিষদ দলেহে কংগ্ৰেছৰ হাতোৰাৰ পৰা চাবুৱা আৰু লাহোৱাল সমষ্টিক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। তেনে এটা শক্তিশালী দল কাৰোবাৰ মৰমত, দয়াত, যৌতুকত অসম গণ পৰিষদ দলৰ জন্ম হোৱা নাই, বা অসম গণ পৰিষদ দলে চাবুৱা আৰু লাহোৱাল সমষ্টিক কংগ্ৰেছৰ পৰা উদ্ধাৰ কৰা নাই। একমাত্ৰ অসম গণ পৰিষদেই দল যি আঞ্চলিকতাৰ প্ৰতি চাবুৱা আৰু লাহোৱাল অসমৰ লগতে চাবুৱা লাহোৱাল সমষ্টিত শক্তিশালী। মাননীয় আমাৰ সভাপতি অতুল বৰাদেৱে কৈছে, যিবিলাক সমষ্টিত আমাৰ অসম গণ পৰিষদ দলৰ শিপা আছে, সেই সমষ্টিবিলাকত অসম গণ পৰিষদ দলে ২৬ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। চাবুৱা লাহোৱাল সমষ্টিত অসম গণ পৰিষদৰ অকল শিপাই নাই, ইয়াত বট গছলৈ ৰূপান্তৰিত হৈছে। গতিকে এই সমষ্টিটোত যিকোনো প্ৰত্যাহ্বান অসম গণ পৰিষদে গ্ৰহণ কৰিবলৈ প্ৰস্তুত আছে। যিকোনো দলে অসম গণ পৰিষদ দলৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহিলে তাক